সকলোৰে আশা কৰিছোঁ সকলো ভালেই আছে। সেই 19 তাৰিখে মই ভিডিঅ' বনোৱা, আজি হৈছে 29 তাৰিখ। আজি আকৌ মোবাইলটো হাতত লৈছোঁ ভিডিঅ' আৰম্ভ কৰোঁ বুলি। মনটো মানে ইমানেই বেয়া লাগি আছে। সেই একেৰাহে 5 দিনটোতো না শুইছোঁ ভালকৈ, না খাইছোঁ, টোপনিও নাই, ভোকো নাই, একদম তেনেকুৱা হৈ আছিলে। তাৰপিছত লাহে লাহে অকণমান ঠিক কৰিবলৈ চেষ্টা কৰিছোঁ। ইহঁতৰ দুইটাৰে পৰীক্ষা, না দুইটাকে পঢ়াব পাৰিছোঁ ভালকৈ, না ঘৰৰ কিবা কাম কৰিব পাৰিছোঁ, একোৱেই নাই। মানে ইমানেই মনটো বেছি দুখ লাগি আছে। এনেকুৱা হৈছে মানে এতিয়া নিজৰ তেজৰ যেন কোনোবা গুচি গ'ল, মানে শেষ হৈ গ'ল চব, সেনেকুৱা হৈ গৈছে। ইয়াৰ আগত মোৰ ডাঙৰ বাইদেউ আমাৰ মাজত নাই, তাই ঢুকালে। তাই প্ৰায় 40 বছৰ পাৰ হৈছিলেহে, তেতিয়াই হঠাৎ বাইদেউৰ একো বেমাৰ নাছিলে, বাইদেউ ঢুকালে। সেই বাইদেউ ঢুকাওঁতে যোনটো মানে ঝটকা লাগিছিলে, প্ৰায় 6 মাহ মানলৈ অকণো দুখটো মানে সামৰিবই পৰা নাছিলোঁ। ঠিক মানে এতিয়া জুবিনদা যাওঁতে সেনেকুৱা হৈছে। অলপো না শুওঁতে, খাওঁতে, বহোঁতে মানে প্ৰত্যেকটো মুহূৰ্ততে মনলৈ আহেই। মানে পাহৰিবলৈতো নোৱাৰিমেই চাগে। মনটো ইমান বেছি দুখ লাগিছে। তথাপিও কামবোৰতো নকৰিলে নহ'বই, কামবোৰতো কৰিবই লাগিব। সেই বুলিয়ে আকৌ এতিয়া কামবোৰ আৰম্ভ কৰিছোঁ লাহেকৈ। ইহঁতৰ দুইটাৰো পৰীক্ষা, সেই আৰু নিজকে চেষ্টা কৰিছোঁ কামত আকৌ ব্যস্ত ৰাখিবলৈ। যিহেতু ব্যস্ত হৈ থাকিলে অকণমান মনটো পাতল লাগে, ব্যস্ত যদি হৈ নাথাকোঁ তেতিয়া বেছি মনটো মানে বেয়া লাগে। সেইটো কাৰণে আকৌ এতিয়া ব্যস্ত হৈ থাকিবৰ কাৰণে চেষ্টা কৰিছোঁ। সেই আৰু আজিৰ পৰা বোলো ভিডিঅ' আৰম্ভ কৰোঁ। আৰু আজি জুবিনদাৰ শ্ৰাদ্ধ যে, এওঁ ৰাতিপুৱাই ডিউটিলৈ গ'ল। তেওঁৰ এইকেইদিনা একেৰাহে জুবিনদাৰ ঘৰৰ সন্মুখতেই ডিউটি, গেটত তাতে কণ্টিনিউ। চববোৰ তেওঁৰ পৰাও গম পাই আছোঁ, কোন আহিছে গৈছে তাতে সকলোবিলাক। বাকী ফেচবুকতো যি তেওঁৰ ন্যায়ৰ বাবে পোষ্ট দিব লাগে, ভিডিঅ' বনাব লাগে, চবখিনি ফেচবুকত কৰিয়ে আছোঁ। বৰ্তমান ন্যায় লাগে। যিবোৰ ভিডিঅ' দেখিছোঁ, যিবোৰ মানে কথা গম পাইছোঁ, বৰ্তমান আমি ন্যায় দিয়াব লাগে। সেইকাৰণে চবেই মাত মাতিব লাগে। আমি চবেই মাত মাতিছোঁ। নাজানো আৰু কিমান দূৰ আমাৰ মাতটো যায়, বাকী ওপৰখিনিয়েহে জানিব। সেয়াই আৰু বিশ্বাস আছে আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ ওপৰত, তেওঁ ন্যায় দিয়াব। তেওঁতো জ্ঞানী মানুহ ন, যথেষ্ট জ্ঞানী মানুহ। অৱশ্যে প্ৰচেছখিনি শ্ল' হৈছে, প্ৰচেছখিনি শ্ল' হ'লেও কিন্তু বিশ্বাস আছে ন্যায় পাব তেওঁ। জুবিনদাক আমি ন্যায় দিয়াব লাগিব, আৰু ন্যায়ৰ কাৰণেতো সদায় মাত মাতিয়ে যাম যেতিয়ালৈকে তেওঁ ন্যায় নাপায়। আৰু বাকী মোৰ এটাই প্ৰাৰ্থনা, মানে মই সেইদিনাখনৰ পৰা আজিলৈকে ৰাতিপুৱাৰ পৰা গধূলি মানে এটাই মই প্ৰাৰ্থনা কৰি আহিছোঁ, ধূপ চাকি জ্বলাওঁতেও, যাতে জুবিনদাৰ মানে আত্মাইতো সদ্গতি পাবই, তেওঁ স্বৰ্গত স্থান পাবই। আৰু তেওঁ যাতে আমাৰ অসমতে মানে জন্ম হয়, কোনোবা নিসন্তানহীন মানে মাতৃৰ গৰ্ভত যাতে তেওঁক ভগৱানে তেওঁ জীৱটো স্থিতি দিয়ে। পনীৰটোৱেতো মই অকল সেইটোৱে প্ৰাৰ্থনা কৰি আছোঁ, মানে তেওঁক যাতে জীৱটোৱে আমাৰ ইয়াতে অসমত কোনোবা প্ৰভুৰ ভক্তৰ গৰ্ভত যাতে প্ৰভুৱে স্থিতি দিয়ায়। মোৰ অকল সেইটোৱে প্ৰাৰ্থনা বৰ্তমান, আৰু তেওঁক ন্যায় দিয়ক মানে। সেয়াই, সেইখিনি আৰু বাকী একো মানে মন ভালেই নাই। একো পূজা বুলিও একো এক্সাইটমেণ্ট নাই আমাৰ এইখিনিত, কাৰোৰে নাই। মই কাকো মানে এনেকুৱা পূজা বুলি কিবা হেৰি কৰা কাকো দেখাও নাই এতিয়ালৈকে। কোনো মানুহো ওলাই যোৱা নাই। আমাৰ DPIটো বোলে কোনো মানুহ নাই পূজা বুলি। কালি এওঁ ডিউটিৰ পৰা আহোঁতেও কৈছে পূজা হেৰিয়ত কোনো মানুহ দুনুহ নায়েই তেনেকৈ। চাগে পূজা কমিটিৰ এইটো কি আইচ এটা দিছিলা তুমি? পেলাই দিলা। মই পিয়াজ কাটিলা চকু হেৰি হৈ যায়। অঁ বোলো আইচ মুখত লগাবলৈ লৈছা বা। আজি মানে পনীৰ আছে আমাৰ ঘৰত। সঁচা কথা ক'বলৈ গ'লে সেই 19 তাৰিখে আমি মাংস খাইছিলোঁ। তাৰ পিছৰ পৰা আমাৰ ঘৰত মানে মাংস না আনক বুলি মুখত ওলাইছে, না খাওঁ বুলি মুখত ওলাইছে, আমি খোৱাই নাই আমাৰ ঘৰত। আজি জুবিনদাৰ শ্ৰাদ্ধ, আজিৰ পৰা অলপ মানে ঘৰখনত মানে পৰিৱেশটো ঘৰখনৰ অকণমান ঠিক কৰিবলৈ চেষ্টা কৰিছোঁ। মানে যিহেতু মই বেছি মন বেয়া কৰি থাকিলে মানে বাকীবোৰ চব খেলি মেলি হৈ যায়। সেইকেইদিনটোতো ঘৰখনত মানে কি হৈছে ঠিক নাইকিয়া হৈ গৈছিলে, আৰু এতিয়া মানে লাহে লাহে চবখিনি ঠিক হৈছে আৰু কৰিছোঁ। সেয়াই, মনটো বেয়া লাগিয়ে থাকে দেখোন, জানো কেলে হৈছে এনেকুৱা। মানে কি কৰিম মই একো ভাবি নাই পোৱা। এতিয়া তাকে ভাবি পাইছোঁ যে মই ব্যস্ত হৈ থাকিব লাগিব। মই যেতিয়া ব্যস্ত হৈ নাথাকোঁ, মোৰ কি হয় আপোনালোকৰ হয়নে নহয় জনাবচোন। ঢেৰ কিবা কিবি মনলৈ চিন্তা আহি থাকে, মোৰ মনটো দুখ লাগি থাকে, আৰু মোৰ হেৰি হয় কি মানে একদম ষ্ট্ৰেছ হৈ যায়। ষ্ট্ৰেছ হৈ কেনে মানে
অট'মেটিক চকু পানী ওলাই থাকে মানে মোৰ কিবা হৈ যাওঁ মানে মোৰ বেছি যেতিয়া একদম মনত চিন্তা আহি যায় মোৰ সেনেকুৱা হৈ যায় সেইটো কাৰণে এতিয়া এওঁ কৈছে বোলে তুমি ব্যস্ত হৈ থাকা তেতিয়া মনলৈ যি টি কথাবোৰ আহিয়ে থাকে আৰু ফেচবুকটো খুলি থাকিলে দেখিয়ে থাকোঁ ন ইটোৰ পিছত সিটো ভিডিঅ' ফটো তেওঁৰ আগৰ মানে ভিডিঅ'বিলাক এইবোৰ দেখি দেখি আৰু মানে মনটো বেছি দুখ লাগি থাকে সেইটো কাৰণে মই সেইদিনা দুদিন ফেচবুক নোখোলাকেই আছোঁ মানে যাতে অকণমান মানে মনটো ষ্ট্ৰং কৰিবলৈ পাৰোঁ তথাপিও আৰু ক'তনো পাহৰিবলৈ পাৰিম একোতো মানে মনটো ভাল লগাব নাই পৰা সেইকাৰণে আজিৰ পৰা এতিয়া ভিডিঅ' কৰিবলৈ আকৌ আৰম্ভণি কৰিছোঁ এইটোতে কিয় চকু ফুৰিছে কিয় কৰিছা মই কৰিম নহয় এইটোতে বোলো মনটো ফেনখন দিলে আৰু হেৰি হ'ব এইটোতে বোলো মনটো অকণমান ভাল লগাই ৰাখোঁ ব্যস্ত হৈ থাকোঁ আপোনালোকৰ লগত কথা চথা পাতি মোৰো যাতে মনটো ভাল হৈ থাকক সেয়াই আৰু ভিডিঅ'টো এনেকেই আৰম্ভ কৰিছোঁ চাই থাকিব আপোনালোকে আৰু আমাৰ সোণকণে কাটি আছে পিঁয়াজ কাটি তাই এতিয়া কান্দিছে সেয়া মই বনাম মই কাটি দিম ন পনীৰ তাই বনাই বোলে মই কৈছোঁ মই বনাম নুশুনে আৰু এই ডাইনিঙত সেইবোৰ নকৰে বাৰু প্ৰথমে মই এইখিনি যোগাৰ কৰি দিওঁ পিঁয়াজ মই কাটি দিম যোগাৰ কৰি দিওঁ তাই পনীৰ বনাওঁ বুলি কৈছে কি বনাই আৰু দেখাই আছোঁ ৰ'ব আপোনালোককো এইবোৰ বুটলা এতিয়া লেতেৰা কৰিলা যে পিঁয়াজৰ বাকলিখিনি বুটলা দেই সেয়াই বৰ্তমান মাজনীয়ে বনাইছে পনীৰ আজি তাইৰ এইবোৰ কি খিচিৰি ৰেচিপি আৰু পিঁয়াজখিনি ফ্ৰাই কৰি লৈছে ইয়াতে মই আদা নহৰু পিঁয়াজ পিচি দিছোঁ বাকী তাই জানে কেনেকৈ বনায় কি বনায় দৈ দিব বোলে এয়া দৈটো উলিয়াই দিছোঁ গোটেইখন সা সৰঞ্জাম চব উলিয়াই লৈছে পনীৰ কাটি লৈছে মই বনাম এয়া বেঙেনা বেচন দি ফ্ৰাই আৰু পটল ফ্ৰাই পটলো কাটি ল'লোঁ তাৰপিছতে ভাত হৈ গ'ল ঔটেঙা দালি বনাইছোঁ সেয়াও এয়া বইল কৰি থৈছোঁ বাকী এতিয়া মই যাওঁনে ইয়াৰ পৰা কোনটো পিছত কি দিব লাগিব সেইবোৰ জানিবানে মই যাওঁ মই কাপোৰ কেইটামান ধুইছিলোঁ সেইকেইটা পটককৈ মানে মেলি থৈ আহোঁগৈ মানে হা এইখিনি ভাজি হোৱাৰ পিছত তুমি সেই পিঁয়াজখিনি আদা নহৰুখিনি দিবা সেইখিনি অলপ সময় ভাজিবা হালধি দিলা নি হালধি দিছা হালধি ইমান অকণমান হালধি দিবানে আৰু অকণমান দিয়া ৰঙে নাই উঠা হ'ব অঁ হ'ব সেইখিনি কি বনাব আৰু দৈ দিম নিদিবা দৈ এতিয়াই এইখিনি ভালকৈ অকণমান ভাজি লোৱা হা তাৰপৰা নিমখ দিবা নিমখ দিছোঁ অঁ নিমখ আগতেই দিলা নিমখ মই হালধিহে দিবলৈ দিছিলোঁ হ'ব দিয়া দিলা আৰু কিমান বা দিলা মই টেষ্ট কৰি চাই কেনে ক'ম তাৰপিছতে এইখিনি ভাজি হোৱাৰ পিছত মেগী মছলাটো দিবা দি কেনে দৈ দিম দি কেনে দৈটো দিবা দৈটো দি ভাজিবা এইবোৰ কি খিচিৰি ৰেচিপি হ'বগৈ ভগৱানে জানে তাৰপিছতে যদি বেয়া হয় পিঁয়াজখিনি হৈছে দিয়া তাৰপিছতে সেই পনীৰখিনি দিবা মই আহিয়ে আছোঁ মই কাপোৰকেইটাহে মেলি থৈ আহোঁ অঁ মহাশয় এয়া দেখিছে নহয় এইবোৰ এনেকৈ ইমান আন্ধাৰ হৈ আছে দেখোন ইয়াত মই আহি আছোঁ দেই ৰ'বা কাপোৰ আজি মই ইয়াতেই মেলি দিছোঁ ইমান বেছি টান ৰ'দ ওলাইছে কেনেকুৱা ৰ'দ দেখিছে নাই আজি এইকেইদিন সদায়ে দি আছে এনেকৈ ৰ'দ আৰু আমাৰ অমিতা কিমান লাগি আছে কিন্তু পাৰি খাবলৈ হোৱা নাই মানে সেইদিনা দুটা পাৰিছিলোঁ বাৰীখন ইমান বেছি জংঘল হৈ আছে সেইটো কাৰণে মানে অমিতাবোৰ পাৰিলে মানে সেই তলত পৰেগৈ দেহা অমিতাজোপাত চৰাই অমিতাবোৰ আমাৰ চৰায়ে খায় বেছিকৈ এইফালে চোৱা এইবোৰ অমিতাত চৰাই আছে তুমি ধৰিবই নোৱাৰিবা সেইফালে আছে সেয়া ওপৰলৈ যাবলৈ মন নগ'ল এইটো দেখাই ধৰাচোন আৰু সিহঁতৰ স্কুলৰ বেগকেইটা ধুই দিছিলোঁ এইকেইদিনা পূজা বন্ধ যে শুকাই যাব বুলি ব'লা সেয়াই আমাৰ এইবোৰ বনোৱা হোৱাই নাই কেতিয়াকৈ বনাই শেষ কৰিবগৈ পাৰিম ঘৰটো মানে জানো আৰু তলৰখিনি যিমানখিনি পাৰোঁ বনাই মেলি সামৰি থোৱা ভাগেই আছে এইবোৰ কেতিয়াকৈনো বনাবগৈ পাৰিম আৰু বনাই শেষ হ'বগৈ ঘৰ আমাৰ এইবোৰ বনাই হ'লেগৈ মানে আমি ওপৰলৈ আহিম মানে তেতিয়া অঁ ওপৰত হ'ব তেতিয়া আমাৰ ৰুম বাকী আৰু ভগৱানে জানে আৰু এইবোৰ কেতিয়া কমপ্লিট হ'বগৈ নাজানো আৰু কৰিম আৰু কৰি থাকিম লাহে লাহে ইহঁতেও এতিয়া ডাঙৰ হৈ আহিছে নহয়
পঢ়া শুনা খৰচা পাতি বহুত বেছিও এতিয়া বৰ্তমান সেয়াই আৰু ভগৱানে যেতিয়া যি কৰে আৰু তেতিয়া শেষ কৰিবগৈ পাৰিম আৰু ইয়াতে এতিয়া এইবোৰ এনেকৈ থৈ দিয়া আছে কাপোৰ মেলিবলৈ হৈছে ওপৰলৈ মোৰ ইমান যাবলৈ এলাহ লাগিলে ইমান টান ৰ'দ আজি সেইকাৰণে থাকক ইয়াতে এতিয়া এই কি বনাইছে আৰু বাই বনাই আছেনে বেয়া গোন্ধ আহিছে বেয়া গোন্ধ হৈছে খাবলৈ বেয়া হ'ব নি নাজানো বেয়া বায়ে বেয়াকৈ বনাই নি হা বাই চবে বেয়া হে নাপায় ক'ব চবতে বেয়া অকল কাজিয়া লাগি থাকে আমাৰ ইহঁতি আহা চবতে বেয়া মই আঁতৰলৈ আহিছোঁ তুমি আহা হয় খানাটোতো কোন নকবে এই গন্দা বেয়া লাগিছে একদম হয় নি? গন্দা কৈ আছোঁ ৰ'বা বাৰ আগত মই বহুতে গন্দা স্মেল আহিছে নাই নি বহুতে গন্দা স্মেল কাৰুৱা স্মেল কি আনিছে পাপাই জলেবি ঘি দিয়া ঘি জলেবি ঘি দিয়া চাগে আৰু এইটো অঁ মই ভাল পোৱাটো গুড়ৰ খুৰমা পাপাক পানী এগিলাচ দিয়াগৈ যোৱা সবাই হেৰি চাইলে হেৰি চফা কৰিছে এয়া ফ্ৰাই কৰি আছোঁ মই পটল বেঙেনা আৰু মাজনী পনীৰৰ লুক এইটো খিচিৰি বনাই ৰাখিয়া খিচিৰি বনাই ৰাখিয়া দেখাত লাগিছে ভালেই হৈছে যেন অঁ খা মিঠা খাই ভালো নাপাওঁ মই অকল জেলেবি আৰু কাজু কাটি এইটো মই ভাল পোৱা এইটো অলপ কিবা বেছিকৈ গুড়টো ক'লা ক'লা লাগিছে দেখোন এইটো সোনকালে শেষ হ'ব কেইবাদিনো নাযায় এইটো মই খাওঁ অকল এইটোৱে কেইবাদিনো যাব এই চেনি দিয়া এইটোৱে বিকজ এইটো অকল মই খাওঁ তাৰপিছতে আৰু এই ভুজিয়া নিমকিখিনিও যাব দিন আৰু আনিছে এইটো ভুজিয়া এইবোৰ চব পূজাৰ হয় পূজা ষ্টলবিলাক লাগিছে যে সেই তাত আৰু এইটো বুনিয়া জেলেপি মই আৰু এখন খাম মজা লাগে ঘি জেলেপি হাতখন ইমান আঠা আঠা লাগিছে অঁ বটলৰ মুখে পানী খাই দিয়া দেই কেনেকুৱা হৈছে আপুনি খাই টেষ্ট কৰি কেনেকুৱা অৱস্থা নাই বহুত ভাল হৈছে বহুতে ভাল হৈছে মই পনীৰ ফ্ৰাই কৰা নাছিলোঁ যে মিছাকে কওঁ যদি ভাল হৈছে সঁচাকে কওঁ যদি ভাল খাই চালাই মই কেতিয়াবা এইখিনি কাঢ়িব পাৰোঁ ফ্ৰেণ্ডছ এতিয়া সময় 7:30 হৈছে গধূলি অকণমান বজাৰ কেইটামান আছে ডিপিআইৰ পৰা আহোঁ ইহঁতক পঢ়িবলৈ দিছোঁ ই দেহা ইয়াতে পঢ়ি আছে মাজনী তাতে দুইটাকে পঢ়িবলৈ দিছোঁ মা আছে ঘৰত এওঁ মই পটককৈ মানে বজাৰকেইটা বোলো লৈ আহোঁ এখেতে এইকেইটা ডিউটিৰ পৰা সময় নাই পোৱা যে আজি অকণমান এতিয়া ডিউটি নাই সেইকাৰণে সেইফালে লাইটটো অফ কৰি দিওঁ এইটো জ্বলাই থৈছোঁ সেইকাৰণে এতিয়া অকণমান বজাৰ লৈ আহোঁগৈ বা ইমান উৎপাত মোৰ চেণ্ডেল ৰবা দেই চাৰ্লি অঁ মাজনী আহি আছোঁ হা অ' নিনিয়ে দিয়া চেণ্ডেল দিয়া চেণ্ডেল ল'লে মুখত দিয়া চাৰ্লি দিয়া চাৰ্লি চেণ্ডেল পাত কামুৰি লৈছেগৈ বৰ বেয়া অভ্যাস হৈছে আকৌ এইটো এযোৰ চেণ্ডেলটো মোৰ কামুৰি একদম সি শেষ কৰি দিলে পঢ়াকৈ যোৱা দেই ৰবা মই গৈ লওঁ উৎপাত নকৰিবা বলক বেলেগ বজাৰ নাই ঘৰৰ কিবা কিবি খোৱা বস্তু আৰু সেইবিলাক লৈ আহোঁ পঢ়াকৈ যোৱা আইতা আছে ইয়াতে আইতাক কৈ থৈ যোৱা আইচক্ৰীম দেহা এতিয়া নহয় সেইবিলাক এয়া আমি আহি পালোহি ডিপিআই আৰু আমাৰ ডিপিআই এইখিনি ঠাইতে জুবিন দাক শ্ৰদ্ধাঞ্জলি জনাইছে সকলোৱে প্ৰত্যেক দিনাখনেই এইখিনিতে চাকি জ্বলাই সকলোৱে শ্ৰদ্ধাঞ্জলি জনাইছে যিহেতু কাহিলীপাৰাতেই জুবিন দাৰ ঘৰ সেইটো কাৰণে প্ৰত্যেকখন দোকানত জুবিন দাৰ গান প্ৰত্যেকটো স্থানতে তেওঁক শ্ৰদ্ধাঞ্জলি জনাইছে সকলোৱে আৰু এওঁ ক'লে বজাৰকেইটা পাছতকৈ ল'ম অকণমান মনটো ভাল লাগিব কাহিলীপাৰা পূজাখনৰ ফালে যাওঁ ব'লা বুলি ক'লে সেইটো কাৰণে ওলাই আহিলোঁ কিন্তু ওলাই আহি মোৰ মনটো ভাল লাগিবতকৈ আৰু বেছিকৈ দুখে লাগিলে জুবিন দাৰ গানবোৰ শুনি
আমাৰ কাহিলীপাৰা পূজা মণ্ডপৰ বাহিৰৰ পৰিৱেশ বৰ ধুনীয়াকৈ সজাইছে এইবাৰো। প্ৰত্যেক বছৰে ইমান ধুনীয়াকৈ সজায়, মানুহো যথেষ্ট হয়, কিন্তু এইবাৰ মানুহ একেবাৰে হেৰেঙা। আমি আগতে গাড়ী বহুত আঁতৰতে ৰাখি প্ৰায় 1 কিলোমিটাৰমান খোজকাঢ়ি আহিব লগা হয় ইয়াত মানুহৰ ভিৰত, কিন্তু এইবাৰ মানুহ একেবাৰে নাই। হয়তো নেক্সট দিনাখনৰ পৰা মানুহ হ'বও পাৰে। আৰু ইয়াতে সেইফালে যে দেখিছে মহাত্মা গান্ধী হৈ আছে, সেইজন মানুহে প্ৰত্যেক বছৰে এনেকৈ মহাত্মা গান্ধীৰ ৰূপত তেওঁ ষ্টেচু হৈ থাকে আৰু সকলোৱে তেওঁৰ লগত চেলফি উঠে। বৰ ধুনীয়াকৈ তেওঁ মহাত্মা গান্ধী হৈ ইয়াতে ৰখি থাকে। মানুহজনে ইমান সময় যে এনেকৈ খাৰা হৈ থাকিব পাৰে। আৰু এইফালে আমাৰ জুবিন দাক শ্ৰদ্ধাঞ্জলি জনাইছে সকলোৱে, আৰু ইয়াতো জুবিন দাৰে গান বজাই থৈছে পূজা মণ্ডপত। জুবিন দাৰ ফটোখনৰ আগত এই ধূপডাল আৰু চাকি গছ দেখা পোৱাৰ লগে লগে মোৰ একদম বুকুখন মানে হুকে খুন্দা মাৰি ধৰে। আৰু ভিতৰলৈ মই নগ'লোঁ। এওঁ কৈছিলে মাক এবাৰ দৰ্শন কৰি আহোঁ ব'লা বুলি, কিন্তু মই জিন্স পিন্ধি আহিছিলোঁ যে, সেইটো কাৰণে ভিতৰত মই নগ'লোঁ। বাহিৰৰ পৰাই মাক সেৱা কৰিলোঁ, কৰি এতিয়া ওলাই আহি আছোঁ তাৰ পৰা। পূজা বুলি বোলো ইহঁতৰ দুইটালৈ কিবা কিবি এটা লৈ যাওঁ বুলি দুইটাই ইফালে সিফালে দোকানবিলাক চাইছোঁ। আছে ইয়াতে দোকান দুই এখন, কিন্তু ইমানো বেছি বস্তু পোৱা দোকান তেনেকৈ দেখা নাই। আৰু এতিয়া এইফালে এখন দোকানত চালোঁ এইবিলাক প্লাষ্টিকৰ মানে গাড়ী, বন্দুক, সৰু ল'ৰা ছোৱালীয়ে খেলা বস্তুবিলাক আছে। কিন্তু আমাৰ আকৌ বেটাক বোলে এবাৰ ৰিম'ট কণ্ট্ৰল কাৰ এখন লাগে, এইবিলাক বস্তু নালাগে, সেইটো কাৰণে এইবিলাক নল'লোঁ। আৰু মাজনীও মানে এতিয়া ডাঙৰ হ'ল যে, তাইও এইবিলাক খেলা বস্তু ইমান নলয়, সেইকাৰণে এইবিলাক নল'লোঁ। আৰু ফ্ৰেণ্ডছ, বজাৰ আনিলোঁ এইখিনি। ঘৰ আহি পোৱা সময় হ'ল বাৰু অকণমান। আটা, চিৰা, বাদাম এইবিলাক শেষ হৈছিলে। চুজি, ব্ৰাউন ব্ৰেড আনিছোঁ এটা, জেম, মাজনীৰ চেম্পু, তাৰপিছতে দৈ, আৰু আজি ৰাতি খাবৰ কাৰণে এয়া লৈ আহিছোঁ চিকেন আমাৰ ঘৰলৈ প্ৰায় 9 দিনৰ পিছত আনিছোঁ। কৈছিলোঁৱে নহয় সেই 19 তাৰিখে মাংস খোৱা আমাৰ ঘৰত। এয়া লৈ আহিছোঁ, ৰখা নাযায় আৰু দিম ৰবা। তাৰপিছতে ভাত বনালোঁ মই। এয়া ভেন্দি ভাজিলোঁ, আৰু ফালে পটলো ফ্ৰাই কৰিলোঁ, ভাত, দালি। তাৰপিছতে গাখীৰ লৈ আহিছিলোঁ, এয়া গাখীৰ গৰম হ'বলৈ দিছোঁ। আৰু আমাৰ কাৰণে বনাম এয়া, মই ইনষ্টেণ্ট ডোচা বনাই দিওঁ মানে এওঁক। মই জানো খাওঁ নে নাখাওঁ। এয়া চিকেনে অকণমান খাম চাগে। ইয়াতে আছে আটা, তাৰপিছতে চুজি আৰু দৈ মিক্স কৰি এয়া অকণমান বেটাৰটো বনাই লৈছোঁ মই। ফ্ৰেণ্ডছ, বৰ্তমান এতিয়া 11:30 বাজি গ'ল। আমি চাই আছোঁ মহাভাৰত। এইকেইদিনা কণ্টিনিউ মহাভাৰতে চাই আছোঁ। নতুন মহাভাৰতখন আগতে ষ্টাৰ প্লাছত দিওঁতে গোটেইখিনি এপিছ'ড চাই গ'লোঁ, এতিয়া আকৌ ৰিপিট চাই আছোঁ। ভাল লাগে কিবা এটা, মহাভাৰতখন বহুত বেছি মানে ভাল লাগে আৰু মনটো ভাল লাগে চালে। সেইটো কাৰণে এতিয়া বহি চাই আছোঁ। তাৰপিছতে শুম আৰু খোৱা বোৱাটো হ'লেই চব। ইহঁতেও এফালে বহি আছে, তাৰফালে আমাৰ এওঁ বহি আছে। ঠিক আছে, তেনেহ'লে আজিৰ ব্লগটো মই এইখিনিতে শেষ কৰিছোঁ। আশা কৰিছোঁ আপোনালোকে চাই ভাল পালে চাগে। যদি ভাল পালে তেনেহ'লে লাইক কৰিব, আৰু চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰি থৈ যাব। আকৌ লগ পাম নতুন এটা ব্লগৰ সৈতে। এতিয়ালৈকে বাই, আৰু আজিলৈ গুড নাইট।